আজিৰ প্ৰথম খবৰটো হৈছে আজিৰে পৰা দেশত বলবৎ হ'বলৈ গৈ আছে 5টাকৈ ডাঙৰ পৰিৱৰ্তন। হয়, আজিৰে পৰা দেশত সলনি হ'ব 5টাকৈ ডাঙৰ নিয়ম। UPI মোবাইল ফোন ছ'চিয়েল মিডিয়া ব্যৱহাৰত বৃহৎ পৰিৱৰ্তন আহিব। মাহৰ প্ৰথম দিনটোৰ পৰাই সলনি হ'ব আপোনাৰ বাজেট। ৰেলযাত্ৰীৰ বাবেও আহি গ'ল এটা ডাঙৰ খবৰ, এটা বৃহৎ খবৰ। বন্ধ হ'ব UTS এপ, এতিয়াৰে পৰা চলিব ৰেল ওৱান এপ। জেনেৰেল আৰু প্লেটফৰ্ম টিকটৰ বাবে ডাউনলোড কৰক নতুন ৰেল এপ। ৰন্ধন গেছৰ চিলিণ্ডাৰ নিৰ্ধাৰণ কৰা হৈছে নতুন নিৰিখ। বাণিজ্যিক চিলিণ্ডাৰ দামৰ ক্ষেত্ৰতো যিকোনো মুহূৰ্তত আহিব পৰিৱৰ্তন। ডিজিটেল লেনদেনত প্ৰয়োজন হ'ব আজিৰে পৰা বায়'মেট্ৰিক্স। হয়, বৃহৎ ধনৰাশি প্ৰেৰণৰ ক্ষেত্ৰত বাধ্যতামূলক হ'ব এতিয়াৰ পৰা বায়'মেট্ৰিক্স। ডিজিটেল ধনৰ লেনদেনৰ পূৰ্বতকৈ আহিব আৰু অধিক কঠোৰ নিয়ম। বলবৎ হ'ব গৈ আছে MFA নিয়ম। 1 মাৰ্চৰ পৰা চিম কাৰ্ডৰ KYC নিয়ম হ'ব অধিক কঠোৰ। সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত আহিব বিশেষ নিৰ্দেশনাৱলী। নিৰ্দিষ্ট চিম কাৰ্ড মোবাইলৰ পৰা খুলি দিলে নিষ্ক্ৰিয় হৈ পৰিব এই এপ। হোৱাটছআপ, ইনষ্টাগ্ৰাম, ফেচবুক আদি এপ ৱাইফাই অথবা অন্য নেটৱৰ্কেৰে নচলিব। যিকোনো চৰকাৰী বেংক একাউণ্ট জমা ৰাখিব লাগিব সীমিত টকা। একাউণ্ট খালী হ'লেই দিব লাগিব আপুনি পেনাল্টি। হয়, আপোনাৰ যদি একাউণ্ট খালী হয় তেন্তে আপুনি পেনাল্টি দিব লাগিব। বিমান পৰিবহণ সেৱাত ব্যৱহৃত ATFৰ লগত CNG আৰু PNG ক্ষেত্ৰতো আহিব এক বৃহৎ পৰিৱৰ্তন। আজিৰে পৰা দেশত সলনি হৈ গ'ল এই 5টা নিয়ম। লৈ আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। যিকোনো মুহূৰ্তত দেশৰ কৃষকে লাভ কৰিব এটা ভাল খবৰ। আজিয়ে পৰীক্ষা কৰক PM কিষাণৰ ৱেবছাইটত আপোনাৰ নিজৰ নাম। PM কিষাণৰ 22 নং কিস্তিক লৈ আহি গ'ল এই মুহূৰ্তত বিগ আপডেট, এক ডাঙৰ আপডেট। কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিলে ডাঙৰ ঘোষণা। যিকোনো মুহূৰ্তত কৃষকৰ একাউণ্টত সোমাব 22 নং কিস্তিৰ ধন। পূৰ্বে পোৱা কৃষকসকলেও নাপাব পাৰে এই PM কিষাণৰ 22 নং কিস্তি। কাৰণ ধন লাভৰ পৰা বঞ্চিত নহ'বলৈ আজিয়ে কৰি লওক জৰুৰী কামসমূহ। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে eKYC আপডেট বাধ্যতামূলক। PM কিষাণ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব আপুনি eKYC আপডেট। অথবা আজিয়ে যাওক আপোনাৰ সমীপৰ CSC চেণ্টাৰলৈ, অৰ্থাৎ CSC কেন্দ্ৰলৈ। আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব। লগতে আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত থাকিব লাগিব। ফাৰ্মাৰ IDও বাধ্যতামূলকভাৱে প্ৰতিগৰাকী কৃষকৰ বাবে বাধ্যতামূলকভাৱে বনাব লাগিব। সকলো কৰাৰ পিছত জানি লওক এইবাৰ আপুনি ধন পাবনে নাই। প্ৰথমে যাওক অফিচিয়েল ৱেবছাইটত pmkishan.gov.in লৈ। নও ইয়ৰ ষ্টেটাছ বিকল্পটোত ক্লিক কৰক, তাতে পাই যাব তাতেই বিকল্পিত বুলি অপশ্যন আহিব, তাতে ক্লিক কৰক। আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দিও চাব পাৰিব আপোনাৰ নিজৰ নাম। হয়, আপোনাৰ মোবাইল নম্বৰ যোনটো দিছে সেইটো দি পেলাই চাব পাৰিব আপোনাৰ নিজৰ নাম। কৃষকসকলৰ বাবে মুকলি কৰা হ'ল হেল্পলাইন নম্বৰ 15। আপুনি যদি প্ৰকৃত কৃষক হয় তথাপিও আপুনি ধন পোৱা নাই তেন্তে কৃষকৰ বাবে মুকলি কৰিছে হেল্পলাইন নম্বৰ। ইয়াত যোগাযোগ কৰি আপুনি অভিযোগ দিব